প্ৰথম কথা হ'ল এই যি ধৰণৰ পত্ৰৰ কথাটো কৈছে আচলতে এতিয়ালৈকে মই আনুষ্ঠানিকভাৱে কোনো পত্ৰ লাভ কৰা নাই প্ৰথম কথা আৰু যিখিনি আপোনালোকৰ জড়িতহে মই বস্তুখিনি গম পাইছোঁ যিয়ে নহওক আৰু যিখিনি পত্ৰৰ যিখিনি জড়িত আমাৰ যুৱ মৰ্চাৰ সদস্যসকল বা যুৱ মৰ্চা জিলা বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি তেখেতসকলৰ লগত মোৰ টেলিফোনিক বাৰ্তালাপ ইতিমধ্যে হৈছে আৰু সকলোৱে কিন্তু অজ্ঞতা বা অজ্ঞ প্ৰকাশ কৰিছে এই ক্ষেত্ৰত তেওঁলোকৰ হেৰি নাই তেখেতসকলে যদি বেলেগ কিবা কাৰণত কিবা বিষয় লৈ বহিছিল কিন্তু সেইটো কোনোবা দুষ্ট চক্ৰই তাক এটা বেলেগ প্ৰতিক্ৰিয়া এটা বনাৰ কাৰণে চেষ্টা এটা চলাইছে সেইটো এটা কথা দ্বিতীয়তে কথা হ'ল এতিয়ালৈকে আমাৰ মৰ্চাবিলাকৰ বিশেষকৈ জিলা মৰ্চাৰ ৰাজ্যিক যি আমাৰ ৰাজ্যিকৰ পৰা ৰাজ্যিক সমিতিৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ নিৰ্দেশনা অহা নাই জিলা মৰ্চাৰ সভাপতি নিৰ্বাচন বা বিভিন্ন ধৰণৰ সেইবিলাক আৰু আমাৰ যিখিনি সাংগঠনিক কাম কাজ চলি আছে সেই কাম কাজৰ ক্ষেত্ৰত আমাৰ ইতিমধ্যে ৰাজ্যিক সমিতিয়ে নিৰ্দেশনা প্ৰদান কৰিছে যে পৰৱৰ্তী সময়ত যেতিয়া মৰ্চাৰ বিষয়টো আহিব তেতিয়া জিলাৰ ফালৰ পৰা মৰ্চাৰ সভাপতিবিলাক নিৰ্বাচিত হ'ব ৰাজ্যিক মৰ্চাৰ লগত আলোচনা মৰ্মে গতিকে এই ক্ষেত্ৰত এটা সম্পূৰ্ণ এটা মিছা বাতৰি আচলতে কাৰণ এতিয়ালৈকে কোনো ধৰণৰ আমি আলোচনাও কৰা নাই কোনো জিলা যুৱ মৰ্চাৰ সভাপতিৰ বিষয়ে মহিলা মৰ্চাৰ সভাপতিৰ বিষয়ে বা বিভিন্ন ধৰণৰ মৰ্চাৰ সভাপতিৰ বিষয়ে কোনো ধৰণৰ আলোচনা হোৱা নাই গতিকে কোনোবা কাৰ্যকৰ্তা যদি মোৰ সৈতে ঘূৰি দলীয় কাম কাজ কৰি থকাৰ ক্ষেত্ৰত যদি তেখেতসকলে বা কোনোবাই যদি ভাবিছে তেনেহ'লে সেইটো মিছা কথা সেইটো মই স্পষ্ট কৰি দিওঁ এতিয়ালৈকে আমাৰ জিলা পৰ্যায়ত মৰ্চাৰ সভাপতিৰ ক্ষেত্ৰত কোনো ধৰণৰ আলোচনা হোৱা নাই তাৰ পূৰ্বে ক'লোৱেই যে আচলতে স্বাক্ষৰ কৰা প্ৰতিগৰাকী কাৰ্যকৰ্তাই মোৰ চিনাকি আৰু আমি যিহেতু একেলগে কাম কাজ কৰি আছোঁ গতিকে মই ইতিমধ্যে তেখেতসকলৰ টেলিফোনিক এটা বাৰ্তালাপো কৰিছোঁ যোগাযোগ কৰিছোঁ তেখেতসকলে মোৰ ওচৰত আহিব আৰু তেখেতসকলে এই ক্ষেত্ৰত সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰিছে আচলতে তেখেতসকলে সভা এখন পাতিছিল বেলেগ এটা হেৰিত উদ্দেশ্য লৈ কিন্তু সভাৰ যিখিনি কথা তাত নাথাকিল আচলতে বেলেগ ফালে হয় এটা লৈ যোৱাৰ কাৰণে এটা তেনেধৰণৰ চেষ্টা এটা চলোৱা হৈছে যিয়ে নহওক তেখেতসকলক মই ইতিমধ্যে যি আলোচনা তেখেতসকলে যি দাবী কৰিছে গতিকে নিশ্চিতভাৱে তেখেতসকলৰ যদি কিবা তেনেকুৱা ধৰণৰ কথা আছিল নিশ্চিতভাৱে মোৰ লগত আলোচনা কৰাৰ কথা কৈছে যে দাদা যদি আমাৰ যদি এনেকুৱা ধৰণৰ কিবা আপত্তি থাকিলে আপোনাৰ লগত আলোচনা কৰিলে গতিকে তেখেতসকলেও কিন্তু এই ক্ষেত্ৰত অজ্ঞতা প্ৰকাশ কৰিছে নাজানো এতিয়া কোনটো সঁচা কোনটা বিষয় গতিকে তেখেতসকলৰ লগত বহাৰ পিছত মই বস্তুখিনি স্পষ্ট হয় এইটো আচলতে সম্পূৰ্ণ এটা মিছা কথা আৰু প্ৰথম কথা মই আৰু এটা হয় আপুনি যেতিয়া যেনে কৈছে ময়ো সামাজিক মাধ্যমৰ কথাটোৰ বিষয়টো লক্ষ্য কৰিছোঁ কিন্তু মোৰ তাত কিছু সন্দেহ থাকি গ'ল যে আজিলৈকে আমি যিখিনি ৰাজনৈতিকভাৱে আমি জড়িত প্ৰথমৰ পৰা মোৰ যিমান বছৰ হ'ল এতিয়ালৈকে আমি কিন্তু দেখা নাই যে কোনোবা অৰাজনৈতিক সংগঠনে ৰাজনৈতিক দল এটাক নীতি নিৰ্দেশনা প্ৰদান কৰা তেনেকুৱা ধৰণৰ মই আজিলৈকে দেখা নাই আৰু যি বঙালী সুৰক্ষা সমিতি তাকো গোটেই অসম অল আছাম বঙালী সুৰক্ষা সমিতি বুলি কৈছে যে মই ভাবোঁ এইটো প্ৰকৃত সংগঠন হয়নে নহয় তাতো মোৰ কিছু সন্দেহ থাকি গ'ল কাৰণ তেখেতে যিখিনি ভাষ্য দিছে ভাষ্যখিনি মই শুনিছোঁ যে এটা নিৰ্দিষ্ট এলেকা এটা দিছে যে বঙাইগাঁৱৰ উত্তৰ মণ্ডলৰ ফালৰ পৰা বা তেনেকুৱা ধৰণৰ শিক্ষিত যুৱকক ইয়াত অন্তৰ্ভুক্ত কৰিব লাগে এতিয়া মই ভাবোঁ তেখেতে যদি গোটেই অসমক যদি প্ৰতিনিধিত্ব কৰে তেনেকুৱা এটা অৰাজনৈতিক সংগঠনে তেখেতে 39খন যি আমাৰ সাংগঠনিক জিলা আছে 39খন সাংগঠনিক জিলাতে আচলতে তেখেতে মনোনিৱেশ কৰিব লাগিছিল বিশেষ এটা অঞ্চলৰ তেখেতে কৰাটো ভুল হৈছে আৰু দ্বিতীয়তে আমাৰ ভাৰতীয় জনতা পাৰ্টি কোনো দল ধৰ্ম নিৰ্বিশেষে কেতিয়াও তেনেধৰণৰ পাৰ্টি দলটো নহয় পাৰ্টি উইথ এ ডিফাৰেঞ্চ বুলি কোৱা হয় অৰ্থাৎ আমি প্ৰথম ৰাষ্ট্ৰৰ কথা চিন্তা কৰোঁ তাৰপিছত দলৰ কথা আৰু শেষত ব্যক্তিৰ কথা চিন্তা কৰোঁ গতিকে এটা ব্যক্তি বিশেষক লৈ তেনেকুৱা ধৰণৰ মন্তব্য কৰাটো খুব সমীচীন হোৱা নাই আৰু এটা মই ভাবোঁ যে তেওঁ যদি কোনোবা দৰে পৰিচিত হৈছে তেতিয়াহ'লে মই সেই ক্ষেত্ৰতো মই এটা বিশেষ মই সাৱধানে কৰি দিছোঁ আচলতে কাৰণ বিশেষকৈ বঙাইগাঁও জিলাখন আমি বিভিন্ন ধৰণৰ মানুহ ইয়াত বসবাস কৰি আছোঁ বিভিন্ন ধৰ্মৰ লোক তাত বঙালী ভাষা ভাষী অসমীয়া ভাষা ভাষী বড়ো ভাষা হিন্দী ভাষী বহুত তেনেকুৱা ধৰণৰ জনসাধাৰণ ইয়াত একেলগে বাস কৰি আছোঁ গতিকে মই তেনেকুৱা ধৰণৰ এটা বঙালী অসমীয়াৰ কথা কৈ তাত সাম্প্ৰদায়িকতাৰ যদি তাত এটা বাতাবৰণ সৃষ্টি কৰিব আহিছে তাত মই বাধা দিম আমি ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা